অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আজি পুৱাই দিছে এটা ভাল খবৰ। নতুনকৈ উলিয়াইছে এখন আঁচনি। এই আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব অসমৰ বহুতো শিক্ষিত নিবনুৱা আৰু সুবিধা পাব বহুকেইটা। কিমান যোগ্যতা লাগিব সবিশেষ জানিবলৈ প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এঘণ্টাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই ভাল খবৰটো। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা সফল হিচাপে বিবেচিত এখন আঁচনি। আঁচনিখনৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ী আৰু নতুনকৈ আৰম্ভ কৰা ব্যৱসায়ীসকলে লাভ কৰিব বহুতো সুবিধা। অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে নতুনকৈ ব্যৱসায় কৰা আৰু ব্যৱসায়ীসমূহে সময়মতে ঋণ পাবলৈ সুবিধা হ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে বৃহৎ সংখ্যক নাৰী উপকৃত হৈছে এই আঁচনিখনৰ জৰিয়তে। হিমন্ত বিশ্ব শৰ্মাই আৰু এটা অতি সুখবৰ প্ৰদান কৰিছে ৰাজ্যবাসীক। খবৰটো হ'ল যে জুলাইত অনুষ্ঠিত হ'বলগীয়া 1 লাখ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পাছত আকৌ বহুতো পদ মুকলি কৰিব বুলি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।